মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চৰাইদেউ জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন ছ'চিয়েল ছায়েন্স বিষয়ৰ যি 45টা MCQ আছে সেই MCQ কেইটা। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ প্ৰশ্নটো। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 16 অক্টোবৰ। 2 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ঘটনাক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিপাহী বিদ্ৰোহ। 3 নম্বৰ কুৱেশ্যন, মোক তেজ দি আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো কাৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসু। 4 নম্বৰ কুৱেশ্যন, ভাৰত এক আন্দোলনৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰিপছন মিছন ব্যৰ্থ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত এক আন্দোলন আৰম্ভ কৰে। 5 নম্বৰ কুৱেশ্যন, ইয়াতে মিলোৱা দিছে চোৱা। 5 নম্বৰ এইটো মিলাব লাগিব, চনৰ লগত মিলাব লাগিব। তো ইয়াৰে যিটো ৰাওলাটাইন আছে, ৰাওলাটাইন কেতিয়া সংঘটিত হৈছিল? এইটো হৈছিল 1919ত। যিটো তোমাৰ দ্বিতীয় ঘূৰণীয়া মেজমেল আছে এইটো কেতিয়া সংঘটিত হৈছিল? এইটো হৈছিল 1931ত। আৰু যিটো ভাৰত এক আন্দোলন এইটো কেতিয়া হৈছিল? এইটো হৈছিল 1942। আৰু ভাৰত স্বাধীনতা দিৱস কেতিয়া হৈছিল? এইটো হৈছিল 1947। তো এইটো কোনটোৰ লগত মিলিব? এইটো তোমাৰ বি নম্বৰ যিটো অপশ্যন আছে সেইটোৰ লগত মিলিব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 6 নম্বৰ কুৱেশ্যন, অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ হ'ল যথাক্ৰমে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফুলগুৰি বা ৰঙিয়াৰ কৃষক পথৰুঘাটৰ বিদ্ৰোহ। 7 নম্বৰ কুৱেশ্যন, তলত উল্লেখিত কোনটো দিশ অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব হিচাপে চিহ্নিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নম্বৰ। 1861 চনত অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল। 8 নম্বৰ কুৱেশ্যন, 1853 চনত মপ মিলছ লৈ অসমলৈ আহোঁতে মণিৰাম দেৱানে পেছ কৰা আৰ্জিখনত উল্লেখ কৰা দিশটো আছিল? ইয়াৰে অপশ্যনটো হ'ব এইটো চি নম্বৰ অপশ্যন হ'ব আহোম ৰাজকোঁৱৰক কন্দৰ্পেশ্বৰ সিংহক পুনৰ আহোম ৰাজসিংহাসনত বহোৱা। 9 নম্বৰ কুৱেশ্যন, জোনাকী আলোচনী কোনে প্ৰকাশ কৰিছিল? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসমীয়া ভাষা উন্নতি সাধিনী সভা। 10 নম্বৰ কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি শুদ্ধ? তো ইয়াৰে প্ৰথমতে কৈছে ইয়াৰ প্ৰথমজন সভাপতি হ'ল কুলধৰ শইকীয়া। তো এইটো শুদ্ধ। 2 নম্বৰত কি কৈছে? প্ৰথমজন নিৰ্বাচিত সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ। তো এইটো মিছা কথা। ইয়াৰ তত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। তো এইটো শুদ্ধ কথা। আৰু যিটো 4 নম্বৰ অপশ্যন আছে এইটোত কৈছে ইয়াৰ 41তম বাৰ্ষিক অধিৱেশন পাণ্ডুত হৈছিল। তো এইটো সঁচা। তো ইয়াৰে কি পালোঁ আমি? 2, 3 আৰু 4টো সঁচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নম্বৰ 1, 3 আৰু 4 শুদ্ধ। 11 নম্বৰ কুৱেশ্যন, তলৰ উক্তি দুটা বিবেচনা কৰা। ইয়াতে দুটা উক্তি দিছে, উক্তি এ আৰু 1 আৰু 2। চৰকাৰ গঠন কৰাত ভাৰতবৰ্ষ এক আন্দোলনৰ একাংশ নেতাৰ অন্যতম কৰ্মসূচী। তো এইটো সঁচা কথা। 2 নম্বৰত কৈছে ভাৰত এক আন্দোলনৰ আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। তো এইটোও সঁচা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 আৰু 2 দুয়োটা শুদ্ধ। 12 নম্বৰ কুৱেশ্যন, অসম স্থাপত্য শিল্পৰ ঐতিহাসিক কোন যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আহোম যুগ। 13 নম্বৰ কুৱেশ্যন, লোক সংস্কৃতিৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমাজ এখনৰ সদস্যসকল সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ আহৰণ কৰে। 14 নম্বৰ কুৱেশ্যন, তলৰ বাক্যসমূহ বিবেচনা কৰা। ইয়াতে তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। সাংস্কৃতিক বহু তত্ত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য। তো এইটো সঁচা হয়। আৰু যিটো ৰিজন দিছে চোৱা,
সাংস্কৃতিক বহুতত্ববাদ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। তো এইটো সঁচা। তো এ আৰু আৰ দুয়োটা সঁচা আৰু এই হৈছে আৰৰ শুদ্ধ ব্যাখ্যা। তেওঁৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নম্বৰ। 15 নম্বৰ কুৱেশ্যন, নগোষ্ঠীসকলে আগবঢ়োৱা কোনবোৰ অৱদান বৰ্তমানৰ ভাৰতত প্ৰচলিত বুলি তুমি ভাবা? তেওঁৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ধান খেতি, হালধিৰ ব্যৱহাৰ, গুড় তৈয়াৰ কৰা কৌশল। 16 নম্বৰ কুৱেশ্যন, তলৰ কোনটো বৃত্তি প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত? তেওঁৰ শুদ্ধ উত্তৰ হ'ব মাছ ধৰা, বনজ সম্পদ আহৰণ কৰা, খনিজ সম্পদ আহৰণ কৰা। তো বি অপশ্যনটো শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইটা উক্তি শুদ্ধ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন যিটো তোমাৰ চি আছে, এই চি অপশ্যনটো শুদ্ধ হ'ব। যিকেইটা অপশ্যন আছে তোমালোকে চাই ল'বা। 18 নম্বৰ কুৱেশ্যন, তলত এ আৰু বি অংশত সম্পদৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা হৈছে। তো ই অংশৰ লগত বি অংশটো আমি মিলাব লাগে। তো ইয়াতে চোৱা, প্ৰথম যিটো দিছে সেইটো কি কৈছে? সেইটো হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন। তো এইটো কোনটো হয়? এইটো হৈছে নেচাৰেল ৰিচোৰ্চেছ বা প্ৰাকৃতিক সম্পদ। 2 নম্বৰত কৈছে মালিকী স্বত্বক ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজন। তো এইটো আহিব, এইটো তোমাৰ 4 নম্বৰ অপশ্যন আছে সেইটোৰ লগত মিলিব। 3 নম্বৰ অপশ্যনটো 1 নম্বৰত মিলিব, যিটো 3 নম্বৰ অপশ্যন আছে এইটো গঠন অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন, এইটো তোমাৰ 1 নম্বৰ লগত মিলিব। এইটো জীৱীয় অজীৱীয় সম্পদ। আৰু যিটো 4 নম্বৰ আছে উপলব্ধ বা স্থায়িত্ব অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন, এইটো মিলিব 2 নম্বৰৰ লগত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 19 নম্বৰ কুৱেশ্যন, স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ, এইটো হৈছে এ নম্বৰটো শুদ্ধ উত্তৰ 0.035%। 20 নম্বৰ কুৱেশ্যন, তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুত গতিত পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ? তেওঁৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1, 2 আৰু 4 এই তিনিটা শুদ্ধ। 21 নম্বৰ কুৱেশ্যন, তলৰ উক্তিবোৰ কোনবোৰ উক্তি শুদ্ধ? তো ইয়াৰে যিটো 1 নম্বৰ উক্তি আছে, 33 সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। তো এই উক্তিটো সত্য। 22 নম্বৰ কুৱেশ্যন, উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈ পোৱা অৱয়ৱসমূহ ক্ৰম অনুসাৰে সজোৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন যিটো 2 নম্বৰ আছে সেইটো আছে মাহী সোপান, মহীডাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলে দ্ৰোণী, শৈল, হীৰা আৰু দ্বীপ, গভীৰ সমুদ্ৰখাত। 23 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইখন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভিয়েটনাম, কম্বোডিয়া, ফিলিপাইন, জাপান আৰু টাইৱান। 24 নম্বৰ কুৱেশ্যন, অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্য কেইখন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নাগালেণ্ড আৰু মণিপুৰ। 25 নম্বৰ কুৱেশ্যন, 2011 চনত অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত, ইয়াৰ অপশ্যন হ'ব অপশ্যন ডি, 398। 26 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইটা সেৱা খণ্ড উদ্যোগৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পৰ্যটন, উদ্যোগ, বেংক আৰু বীমা সেৱা। 27 নম্বৰ কুৱেশ্যন, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুৱালকুছি। 28 নম্বৰ কুৱেশ্যন, অসমৰ 6খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শিলচৰ। 29 নম্বৰ কুৱেশ্যন, তলৰ উক্তি দুটা বিবেচনা কৰা। ইয়াতে আছাৰচন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। তো এইটো শুদ্ধ হয়।
বি নম্বৰ যেটো অপশ্যন দিছে চোৱা মানে ৰিজনিং দিছে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ তথা প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে প্ৰথম গ্ৰনীয় মেজমেল পাতিছিল তো এই কথাটো মিছা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ এ সঁচা কিন্তু আৰটো মিছা 30 নম্বৰ কোৱেশ্চন এটো তোমাৰ ম্যাচিং দিছে 30 নম্বৰ কোৱেশ্চনটো চাও আমি এটো আমি কেনেকৈ মিলাব পাৰো সা যেটো ৰাজেন্দ্ৰ প্ৰসাদ আছে ৰাজেন্দ্ৰ প্ৰসাদ কোন হয় সংবিধানীয় সভাৰ স্থায়ী সভাপতি তাৰ পিছত বি আৰ আম্বেদকাৰ কোন আছিল খসৰা সমিতিৰ সভাপতি আছিল ডক্টৰ শশীনন্দ সিনহা তেওঁ কোন আছিল সংবিধান সভাৰ প্ৰথম সদস্য আৰু জৱাহৰলাল নেহৰু আছিল উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন যেটো ডি আছে এটোৰ লগত এটো মিলিছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ 31 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হয় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 16 ফেব্ৰুৱাৰী 1946 32 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ শক্তিশালী হ'বৰ বাবে তলৰ কোনটো দিশ গুৰুত্বপূৰ্ণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সদস্য ৰাষ্ট্ৰ সদিচ্ছা সহযোগিতা আৰু অনুগত্য 33 নম্বৰ কোৱেশ্চন মানৱ অধিকাৰ আয়োগ কিয় গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ 34 নম্বৰ কোৱেশ্চন এতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে সচিবালয় হল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এটো সঁচা আৰু ইয়াৰে যেটো যুক্তি দিছে চোৱা সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ তো এটো সঁচা তেৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো এটো তোমাৰ বি নম্বৰটো শুদ্ধ হ'ব এ আৰু আর দুটা সঁচা আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা 35 নম্বৰ কোৱেশ্চন ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তেৰ শুদ্ধ উত্তৰ অপশ্যন এ জুৰিক 36 নম্বৰ কোৱেশ্চন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1935 37 নম্বৰ কোৱেশ্চন মুদ্ৰাৰ বৈশিষ্ট্য সম্পৰ্কে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা তো ইয়াৰে যেটো তোমাৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা থাকিব লাগিব এটো তো সঁচা মাছ কণী গাখীৰ আদি মুদ্ৰা হ'ব পাৰে এটো মিছা গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব এটো তোমাৰ এক নম্বৰটো সঁচা আৰু দুই নম্বৰটো মিছা ক'ত আছে এক নম্বৰ সঁচা আৰু দুই নম্বৰটো মিছা এটো ক'ত আছে এটো আছে তোমাৰ এটো অপশ্যনত আছে গতিকে এটো অপশ্যন শুদ্ধ হ'ব 38 নম্বৰ কোৱেশ্চন এটো মুদ্ৰাৰ বৈশিষ্ট্যসমূহ হল মুদ্ৰাৰ বৈশিষ্ট্য কি আছিল এটো মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এটো সঁচা মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব এটো সঁচা মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এটো সঁচা গতিকে 1 2 আৰু 3 তিনিওটা সঁচা এর শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1 2 আৰু 3 সঁচা 39 নম্বৰ কোৱেশ্চন কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ হল কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ কি আছিল তো ইয়াতে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে এটো সঁচা হয় আৰু যেটো তোমাৰ 4 নম্বৰ কোৱেশ্চন আছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে এটো সঁচা গতিকে 3 আৰু 4 টো সঁচা তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নম্বৰ 40 নম্বৰ কোৱেশ্চন মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় যথাক্ৰমে হল তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি নম্বৰ বিনিময় প্ৰথা জন্তু মান অমুদ্ৰিত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা 41 নম্বৰ কোৱেশ্চন নীতি আয়োগৰ অধ্যক্ষ কোন হয় তেৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী 42 নম্বৰ কোৱেশ্চন ভাৰতবৰ্ষত কেতিয়া সেউজ বিপ্লৱৰ সূচনা হৈছিল তেৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি এটো 60 দশকত 43 নম্বৰ কোৱেশ্চন ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল
তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এইটো 1980 to 1985। 44 নম্বৰ কুৱেশ্যন, মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, প্ৰত্যাশিত আয়, শিক্ষা জীৱন আৰু যাত্ৰাৰ মান। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি কৰাটো হৈছে গোলকীকৰণ। তো এইটো শুদ্ধ উত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। তাৰপিছত যিকেইটা তোমাৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে সেইকেইটা তোমালোকে চাই লোৱা। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে কমেণ্ট কৰি জনাবা, তোমালোকক মই PDF ফাইল প্ৰভাইড কৰিম। আশা কৰিছোঁ তোমালোকৰ অলপ হ'লেও সুবিধা হ'ব। যিবোৰ লং এনচাৰ আছে সেইবোৰো তোমালোকে চাবা। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।